আপোনালোকে সুধিছে যে মোৰ অৱস্থা এনেকুৱা কিয়। আজি বহুত আৱেগিক হৈ ক্ষোভ হৈ মই মোৰ চাৰ্ট ফালি দিছোঁ। দৰকাৰ পৰে বুকু বাহিৰ কৰি দিম। দিল্লীৰ জেল, অসমৰ জেলত জাগা নহ'ব। তথাপিতো এই ৱাকাফ আইনখন বাতিল হ'ব লাগিব। মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা স্পষ্ট কথা, যেতিয়ালৈকে এই ৱাকাফ আইন বাতিল নহ'ব তেতিয়ালৈকে গোটেই অসমজুৰিত মুছলিম জাতীয় পৰিষদৰ কেডাৰসকলে এই আইন বাতিলৰ দাবীত জুংগী আন্দোলন কৰি যাব। আপোনালোকে জানে যে ৰাম মন্দিৰ পৰিচালনা সমিতিত সনাতন ধৰ্মৰ বাহিৰে কোনো মানুহ তাতে সোমাব নোৱাৰে। সেই গতিকে মুছলিমৰ সম্পত্তিত কেনেকৈ হিন্দু মানুহ সোমাব? এইটো কেনেকুৱা ছেকুলাৰিজিম হয়? আমি প্ৰশ্ন কৰিছোঁ এই বিজেপি চৰকাৰখনত, এইটো কেনেকুৱা ছেকুলাৰিজিম হয়? সংবিধান 14 আৰ্টিকুলত আছে ইকুৱেল প্ৰটেকশ্যন। আজি মুছলমানৰ প্ৰটেকশ্যন নাই। আমি আকাশৰ পৰা খহি পৰিছোঁ নেকি? আমি মাটি ফাটি ওলাইছোঁ নেকি? বিজেপিক কুৱেশ্যন কৰিছোঁ। আমিতো মাটি ফাটি ওলোৱা নাই, আমি আকাশৰ পৰা খহি পৰা নাই। আমি ভাৰতীয় নাগৰিক, অসমীয়া, নিজকে সদায় ভাৰতীয় অসমীয়া বুলি পৰিচয় দিয়াৰ পিছতো কিয় আমাক বাৰে বাৰে লাঞ্ছিত বঞ্চিত কৰা হৈ আছে। আৰু সহ্য কৰা নহ'ব, আৰু ধৈৰ্য ধৰা নহ'বও। এতিয়া মুছলমানৰ কলিজাত হাত দিয়া হৈছে, ৱাকাফ বোৰ্ডত হাত দিছে। এই চৰকাৰক আমি সকীয়াই দিছোঁ আজি আপোনালোকৰ জৰিয়তে, এই আইন বাতিল কৰিব লাগিব। এই আইন বাতিল হ'ব লাগিব। তাৰ কাৰণে ভাৰতবৰ্ষৰ মুছলমান, অসমৰ মুছলমান ইয়াৰ পৰৱৰ্তী সময়ত একগোট হৈ এই চৰকাৰৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিব। আজি সচলত কৰিছোঁ, কাইলৈ ৰাজপথত কৰিম, পৰহি দিল্লীত কৰিম, তাৰ পিছদিনাখন দিছপুৰ ঘেৰাও কাৰ্যসূচী ল'ম। স্পষ্ট কথা। চাওক, আপোনালোকে জানেই যে এই বিজেপি চৰকাৰখনে সময়ে সময়ে অকল ভাৰতবৰ্ষৰ লগতে অসমৰ মুছলমানক টাৰ্গেট কৰি মুছলমান মানুহখিনিক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ ৰচি আছে। আপোনালোকে জানে যে ভাৰত স্বাধীন হোৱাৰ পিছত যদি মুছলমানক আটাইতকৈ ক্ষতি কৰিছে বিগত 10 বছৰত এই বিজেপি চৰকাৰখনে কৰিছে। তাৰে আটাইতকৈ বেছি ক্ষতি হ'ল এই ৱাকাফ বোৰ্ডৰ যি আইন আনিছে। ৱাকাফ বোৰ্ডখন আচলতে আমাৰ মুছলমানৰ সম্পত্তি। আমাৰ পূৰ্বপুৰুষসকলে মছজিদ, মাদ্ৰাছা, কবৰস্থান লগতে ভাৰত আৰু অসমৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ কাৰণে এই মাটিখিনি দান কৰিছিল। কিন্তু আজি আমাৰ পৰিলক্ষিত হৈছে যে এই চৰকাৰখনে আমাৰ বুকুৰ ভিতৰত হাত দি আজি আমাৰ এই সম্পত্তিখিনি নিজৰ কব্জাত লৈ আম্বানী আদানীক গতাই দিয়াৰ এক ষড়যন্ত্ৰ কৰি আছে। সেই গতিকে আজি সংখ্যালঘু দল সংগঠনৰ লগতে আমি মুছলিম জাতীয় পৰিষদ ঐক্যবদ্ধভাৱে আজি গুৱাহাটীৰ এই চচলত এই ৱাকাফ আইনখন বাতিলৰ দাবীত এক অৱস্থান ধৰ্মঘাট কাৰ্যসূচী ৰূপায়ণ কৰোঁ।